হেল্ল' সানিয়া বহুদিনৰ পৰা তোমাক কথা এটা মই কম বুলি ক'ব পৰা নাই কি কথা তোমাক মই ভাল পাওঁ কিন্তু মোৰ দ্বাৰাই নহ'ব তাৰ মানে তুমি মোক তুমিয়েই নহয় তাকোৱে মই ভাল পাব নোৱাৰো এই ভাল পোৱা প্ৰেম এইবোৰ মোৰ ডাইৰেক্ট নাই ভুল নকৰিবা নহ'লে কিন্তু বিপদ ভাল পাব লাগে ল'ৰাক ভাল পাবলৈকেতো ভগৱানে তোমাক ইমান ধুনীয়া চেহেৰাটো দিছে নহ'লে এই ধুনীয়া দেহটোৰ মাদকতাই দেখোন নাথাকিব ফুলনিত ফুলি থকা ফুলবোৰ তেতিয়াহে ভাল লাগে যেতিয়া ভোমোৰাই পাণ ৰস কৰে ঐ দেখিছো কলেজৰ চকটো কেইজনমান গুণ্ডাই গুণ্ডামি কৰিছে মই পিছে তুমি ভবাৰ দৰে নহয় তেতিয়াহ'লে মোক অসুবিধা কৰিছা কিয় অসুবিধা নহয় তুমিও কাৰোবাক তোমাৰ মনৰ মানুহজন হ'বলৈ দিয়া আকৌ তাৰ মানে তুমি নাই তেখেতে তোমাৰ হৃদয়ত জোৰ কৰি সোমাব বিচৰাৰ দৰে মই সোমাব বিচৰা নাই মাথোন লোৱা কথাটো ক'বহে বিচাৰিছোঁ ঠিকেই কৈছা বন্ধু সেই বুলি আকৌ জাকে তাকে সেই দলিচাখনত খোজ পেলাবলৈ নিদিবা বোকাও লাগিব পাৰে কি ঠিক নতুবা গছকত আলফুলি আহি দেখত ভাগি ছিগিও যাব পাৰে ঐ কি কৰি আছ মই অলপ ওলাই আহিছোঁ তোক কথা এটা সুধো সেইদিনা ল'ৰাজন কোন আছিল তই জাননে কিয় ফিলিংছত আহিলি নেকি ধেমালি আৰচোন পিছে কিয় লাগে তোক এনেই সুধিছোঁ তই মানুহ মাৰি দিবি দেই মানে ভাস্কৰকো চিনি নাপাওঁ নেকি মই ভাস্কৰৰ কথা কোৱা নাই তেনেহ'লে কাৰ কথা কৈছ ভাস্কৰৰ ওচৰৰ পৰা আহি মোক আন এজন ল'ৰাই যে জোকাইছিল সেই ল'ৰাজন সেইজন সি সৰুৰে পৰা বাহিৰত আছিল মানে মোমায়েক নাই পেহীয়েকৰ ঘৰত আছিল এতিয়া ঘৰতে থাকে ঘৰুৱা অৱস্থা সিমান ভাল নহয় কিন্তু সকলোতে দখল আছে খুব ভাল লাগিছে ন দে এতিয়া হ'ব দে ঐ আজি তাই নাহিব নেকি ৰচোন মোক কিয় এৰি থৈ আহিছ কি কৰি থাক তই আচলতে তই অন্ধ অন্ধ ওচৰতে থকা বস্তুটো দেখা নোপোৱাজনক অন্ধ বুলিয়ে কয় তাৰমানে তই সৌজনী সানিয়া ৰ'বাচোন নম্ৰ আৰু ভদ্ৰভাৱে তোমাক সেইদিনাখন কথাটো কৈছিলোঁ কিন্তু তুমি গুৰুত্ব নিদিলা মই ভদ্ৰভাৱে উত্তৰ দিছোঁ মোৰ পিছত দৌৰি লাভ নাই আপুনি মোক বাৰে বাৰে দিগদাৰ কৰি থাকে কিয় আপোনাৰ কি বেলেগ কাম নাই আৰে মোৰ মৰমবোৰ তোমাক দিব বিচাৰিছোঁ কিন্তু মই ল'ব বিচৰা নাই আৰে ল'ব লাগিব পাগল মা ভাত হৈছেনে বাঢ়ি থৈছোঁ বাবা আৰু এটা কথা নহয় বাবা ইমান দিন মামাহঁতৰ ঘৰতে থাকিলি এতিয়া ডাঙৰ হৈছ নহয় মা পোনপটীয়াকৈ কচোন এনেদৰে ঘূৰি ফুৰি তই মুখ মেলোতেই গম পাইছোঁ কি ক'বলৈ ওলাইছ তই ক'ব খুজিছ মই বুঢ়া হৈ আহিছোঁ আৰু কাম কৰিব নোৱাৰোঁ গতিকে কিবা এটা ক
পিঠাগুৰি কৰবাৰ ইমান বছৰে মামাৰ ঘৰতে থাকিলি এতিয়া কি ভাবিছ দেউতা ঢুকোৱাৰ পিছত মা অকলশৰীয়া হ'ল মাৰ সপোন হ'ল সোনকালে বোৱাৰী এজনী আনি দিব লাগে পিছে এতিয়া কি কৰা চাকৰিয়াল ল'ৰাই এতিয়ালৈকে ছোৱালী পোৱা নাই আৰু আমাৰ দৰে ৰাম বেকাৰবোৰে বল এতিয়া বল বল অঁ জিনাচোন কি হ'ল মাত বলিয়া নাই যায় মই তোমাক লক্ষ্যই কৰা নাছিলোঁ আমিও কিবা গুৰুত্বপূৰ্ণ কথা এটা পাতি আছিলোঁ মানে তেওঁক দেখিছোঁ সৰুৰে পৰা ইয়াত নাথাকে যে সেইকাৰণে মাতিব লাজ লাগিছে গাঁৱৰ ল'ৰা মাতিব লাগে ঐ ভাল কবিতা লিখে খুব ভাল ল'ৰা ঐ চন্দন ইফালে আছোন হেৰি তহঁতে কথা পাতচোন মোৰ অকণমান কাম আছে মই আহিছোঁ ঐ তহঁতেও বহ মই যাওঁ ঐ চিনাকি হ'ব পাৰিলি হয় দেখোন ভয় লাগে পায় ভয় লাগিলে নহ'ব কিবা কৰি নম্বৰটো আনচোন নম্বৰটো মলয়দাৰ পৰা ল'ব পাৰিম দে ককা এটা কথা সুধোনে সুধা আকৌ মানুহ বা কিয় মৰে মই দা তোমাৰ আৰু বেলেগ কথা নাই নেকি সুধিব বেলেগ কথা আছে আৰু বহুত কথা সুধিবলৈ আছে মই না জন্ম হ'লে মানুহ মৰিবই তুমিও মৰিবানে অঁ মই মৰিম আকৌ তুমি মৰিলে মাহী আৰু মই কাৰ লগত থাকিম সেইবিলাক বাৰু মই বেলেগ দিনা ক'ম তুমি এতিয়া মাহীৰ লগত শুই থাকা গৈ যোৱা তোমাৰ জীয়াৰাই অনবৰতে মোবাইলটোকে টিপি থাকে লক্ষণ কিন্তু ভাল দেখা নাই দেই ককা তুমি অলপ লক্ষ্য কৰিবাচোন মোক ওচৰলৈ যাব দিলেহে তেতিয়া যোৱা মনে মনে যাম ককা কি কৰি আছে চাম আজি অঁ মনে মনে যোৱা মাহী চকুৱাই মাৰিবি দেখোন মুনু আগতে কোৱাচোন কাৰ ফটো চাই আছিলা এই আমাৰ বিএড কলেজৰ ছাৰৰ ফটো ৰবাচোন তুমি কিবা খাম বুলি কৈছিলা নহয় এইটো লোৱা চিধা চিধি দোকানলৈ যাবা আৰু চিধা চিধি ঘৰলৈ আহিবা তুমিও কিন্তু চিধা চিধি মুনু নহ'লে কিন্তু ককাক কৈ দিম লাগেনে তোমাক ইমান বদমাছ ছোৱালী এজনী মুনু মই কিন্তু আজি এঠাইলৈ যাম তুমি কিন্তু ককা নোহোৱালৈকে কলৈকো নাযাবা কলৈকে যাবা তুমি মই বান্ধৱী এজনীৰ ঘৰলৈ যাম কোন বান্ধৱী তুমি চিনি নোপোৱা চিনি নাপালেও নামটো ক'ব পাৰি কোৱাচোন নামটো মাহী তুমি দেখোন উকিলে সোধা দি সুধিব ধৰিলা উকিল সেইটো কি বস্তু যিয়ে বেছি কথা সোধে তাকে উকিল বুলি কয় মানে মাহী তোমাৰ ওপৰত মোৰ দায়িত্ব আছেতো হয় নেকি হয় আকৌ তুমি যে মোক এৰি যাব খুজিছা কিহৰ ইমান দৰকাৰ কিহৰ ইমান দৰকাৰ মই আহিমেই ককাও আহিব হৈছে নহয় আকৌ কিন্তু ককা নহালৈকে ভয় লাগিব নেকি হোৱা ককা আহিলে হ'বলা মই যাওঁ দেই তোমাৰ মই চব কথা জানো তুমি মোক ফাঁকি দি গ'লা আজিৰ পৰা নামাতো যোৱা মাজনী কলৈ যোৱা মই অলপ নাহৰতে ঘৰৰ পৰা আহোঁতে অলপ দেৰি হ'ব সোনকালে আহিবি কিন্তু হ'ব দে তেতিয়াহ'লে তই কি সিদ্ধান্ত ল'লি সিদ্ধান্ত এটাই কিতনে মোক মেছেজ দি ইয়ালৈ মাতিলা ময়ো আহিলোঁ এতিয়া মুখৰ শব্দ এটাও নাই মহাশয়া মই কিবা এটা কৈছোঁ শুনিছানে বাটে ঘাটে ছোৱালীবোৰক জোকাই ছোৱালীবোৰক অসুবিধা কৰাৰ অধিকাৰটো ক'ত পালা মইতো আজিলৈকে তেনেকৈ ছোৱালী জোকাই পোৱা নাই অৱশ্যে
এদিন এজনী ছোৱালীক জোকাইছিলোঁ। কোন ছোৱালী? সন্মুখত থকা ব্যক্তিক প্ৰশংসা কৰাটো বেয়া আৰু গৰিহণা দিবলৈ টান হয়। মই যি সুধিছোঁ তাৰ পোনপটীয়া উত্তৰ দিয়া। বুজিবই লাগিছিল আওপকীয়া কথাৰ মাজত পোনপটীয়া উত্তৰটো কি হ'ব পাৰে। কি ভাবিছা? ভাবিছোঁ তোমাক কোনখন জেললৈ? জলকীয়া পঠোৱা বিনা দ্বিধাই গুচি যাম। মাথো হৃদয়ৰ জেললৈকে নপঠাবা। মানে সোমাব পাৰি, ওলোৱাটো। সেইদিনাখন মোক কলেজৰ পৰা আহোঁতে কিয় জোকাইছিলা? কোনদিনা? এতিয়া নজনাৰ ভাও জুৰিছা, মোৰ কাৰণে এইবিলাক সৰু কথা। কিন্তু মোৰ কাৰণে ডাঙৰ। কোনোদিন নভবা কথা এটাই বৰকৈ আমনি কৰি আছে। প্ৰেম কি অনুভৱ কৰা নাছিলোঁ, আৱেগ কি জনা নাছিলোঁ, কিন্তু তোমাৰ কথাষাৰে ঢৌ। ধুনীয়া ছোৱালী দেখিলে ল'ৰাবিলাকৰ ঢৌ উঠে। মানে হৃদয় থাকোঁ। সি এতিয়াও আহি নাপালে। ক'ত থাকে দিনৰ দিনটো? ক'ত থাকিব তোমাৰ ছোৱালী? আছে কাৰোবাৰ লগত লেকচাৰ মাৰি? তোমাক একো কোৱা নাই? মোক ক'ব, মইতো তাইৰ গাৰ্জেন নহয়। কিয়? তোমাক মই দায়িত্ব দিয়া নাছিলোঁ? ককা, মোক সেইবিলাক উল্টা পুল্টা কথা সুধি লাভ নাই। এতিয়া মোৰ ফিজটো দিয়া। ফিজ? মানে খাজানাটো। খাজানাটো? কি হ'ব তোমাৰ লগত? মানে এইটো। প্ৰেমৰ ঢৌ, যিটো মই সপোনতো ভবা নাছিলোঁ। আচলতে হয়তো এনেকৈয়ে কাৰোবাৰ ওপৰত এটা অনুভূতিৰ সৃষ্টি হয়। সেয়াই হৈছে ঢৌ। ৰাজনীতিবিদৰ ৰাজনীতিৰ ঢৌ, খেলুৱৈৰ খেলাৰ ঢৌ, আৰু কি? ডেকা গাভৰুৰ প্ৰেমৰ ঢৌ। আৰু সেই ঢৌৱে কাক কেতিয়া কলৈ লৈ যায় কোনেও গম নাপায়। কিন্তু মই গম পাইছোঁ। কি গম পাইছা? আজি নকওঁ, কাইলৈ কম। দেউতাক গুৱাহাটীলৈ যাব, আমাৰ ঘৰত যাবা হা। এতিয়া যাওঁ। তেতিয়াহ'লে মাক মই কৈ দিম বৰশীটোত মাছে খুটিয়াইছে। অ' মইনা, শুনাচোন। কোৱাচোন। মানে এই হেৰিৰ ঘৰটো কোনফালে আছিল? হেৰিৰ ঘৰ? খুৰা, আমাৰ ইয়াতে হেৰিৰ ঘৰ নাথাকে নহয়, মানুহৰ ঘৰহে থাকে। নাই মানে মই পাহৰি গ'লো মইনা। তুমি ইয়াতে বহি অলপমান চিন্তা কৰা, মই সেই দোকানখনৰ পৰা আহি তোমাক ক'ম বাৰু। মই এতিয়া যাওঁ। ৰ'বাচোন মইনা, মানে ঘৰটো যদি মোক দেখুৱাই দিয়া। তাৰমানে তুমি ঘৰ দেখাই নাই নেকি? নাই আকৌ। মানে মানুহজনৰ কিবা এটা গণ্ডগোল আছে। মইনা কিবা ভাবিছা? ভাবিছো। কি ভাবিছা? মেকানিক হ'লে যোৰা লগাই দিব পাৰিলো হয়, পিছে মেকানিক নহলো যে। কি যোৰা লগোৱাৰ কথা কৈছা? খুৰাৰ ৰঙা বা ক'লা কোনোবা এডাল তাৰ গৈছে। মই যাওঁ। ঘৰ দেখা নাই, কথা কৈছে। নাজানো কিবা হ'ল তেতিয়াৰে পৰা। নজনাকৈয়ে হৈ যায় সম্পৰ্কবোৰ, আৰু নভবাকৈয়ে মুখৰ পৰা ওলাই যায় নক'বলগীয়া কথাবোৰ।
হয়তো এয়াই মাহী ভাগিনীজনীক দোকানলৈ পঠাইছিলোঁ অকণমান যোৱা। কোন আহিছে মাহী? এজন আলহী আহিছে যোৱাচোন তুমি কথা পাতাগৈ তাৰমানে তুমি এইখন ঘৰকে বিচাৰি আহিছিলোঁ। কিয় আহিছা? আজিতো ককাও নাই। তোমাৰ মাহী আছে নহয়, মানে মাহীৰ লগতহে দৰকাৰ। তাৰমানে মাহীৰ লগত তোমাৰ কথাটো অলপ বেলেগ জানি মই অকণমান অনুমান। মুনু খুৰাৰ লগত কি কথা পাতি আছা? কথা পাতিছা মানে মই অকণমান খুৰাক ষ্টাডি কৰি আছো। ষ্টাডি কৰিছা? মইনাজনী কিন্তু চালু আছে দেই। চালো মানে এই সাংঘাতিক মোক জিঘা শাসন কৰিব নহয়। আচ্ছা মইনা, তুমি মোক কি ষ্টাডি কৰিলা কোৱাচোন? এতিয়া নকওঁ দিয়া, এতিয়া তোমালোকে বিন্দাছ কথা পাতি থাকা। ইহঁত দুটাক আজি উঠক উঠক উঠক। যেতিয়া উদ্দেশ্য আৰু লক্ষ্য অসৎ হয় তেতিয়া ভগৱানেও শাস্তি দিয়ে। সেইকাৰণে ভগৱানেও আজি মোক শাস্তি দিলে। তোমালোক দুয়োৰে প্ৰেম ভগৱানে যোগ বিয়া কৰক। মই একো বুজি পোৱা নাই তেখেতে কিন্তু মই বুজিছোঁ, বুকুৰ মাজত অসৎ মনোবৃত্তি পুহি ৰাখিলে সেইটোৱে নিজকে ধ্বংস কৰে, আনক নহয়। ঢৌ নিজে সৃষ্টি হয়, তাক সৃষ্টি কৰিবলৈ নাযাব, ধ্বংস হ'ব। চানিয়া ব'লা।